গুৱাহাটীৰ একাধিক স্থানত বোমাতংক প্ৰথমে গুৱাহাটী ৰেল ষ্টেচনত বোমাতংক তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংক অৱশ্যে দুইটা স্থানতে তালাচী চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই কোনো বোমাৰ অৱস্থিতি গুৱাহাটী ৰেল ষ্টেচন আৰু সমীপৰ বিভিন্ন অঞ্চলত বোমাৰ সন্ধানত প্ৰথমে আৰক্ষীয়ে কঠোৰ তালাচী অভিযান চলায় ৰেল আৰক্ষীলৈ বুধবাৰে নিশা শিলং আৰক্ষীৰ পৰা আহিছিল এটা টেলিফোনিক বাৰ্তা গুৱাহাটীত ৰেল ষ্টেচনত বিস্ফোৰণ সংঘটিত কৰা হ'ব বুলি কোৱা হৈছিল এই বাৰ্তাটোত সেই অনুসৰি বৃহস্পতিবাৰে পুৱাৰে পৰা চলিল আৰক্ষীৰ কঠোৰ তালাচী অভিযান জিআৰপি আৰপিএফ আৰু স্থানীয় আৰক্ষীয়ে স্নিফাৰ ডগ লৈ তন্নকৈ তালাচী চলালে প্ৰতিজন যাত্ৰীৰ ব্যৱহাৰ কৰা হ'ল বম্ব ডিটেকশ্যন স্কোৱাড ৰেল ষ্টেচনৰ কাষৰীয়া অঞ্চলতো চলোৱা হ'ল অভিযান অৱশ্যে আৰক্ষীৰ অভিযানত পোৱা নগ'ল কোনো বিস্ফোৰক বা বোমা জাতীয় সামগ্ৰী তাৰপিছতে ৰেল ষ্টেচনত গুৱাহাটী বিশ্ববিদ্যালয়তো বোমা থকা বুলি মহানগৰ আৰক্ষীলৈ আহে এটা ইমেইল লগে লগে আৰক্ষীৰ এটা বৃহৎ দলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন স্থানত বোমাৰ সন্ধানত তালাচী চলায় পুনৰ জনাইছো প্ৰথমে গুৱাহাটী ৰেল ষ্টেচনত বোমাতংকৰ খবৰ তাৰ পিছতে গুৱাহাটী বিশ্ববিদ্যালয়ত বোমাতংকৰ তথ্য অৱশ্যে দুইটা স্থানতে তালাচী চলায় আৰক্ষীয়ে উদ্ধাৰ কৰিব পৰা নাই কোনো বোমাৰ অৱস্থিতি আৰু এই সন্দৰ্ভত আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই মহানগৰ আৰক্ষীলৈ দুটা মেইল আহিছিল আৰু দেখা গৈছিল যে গুৱাহাটী ৰেলৱে ষ্টেচন সদাব্যস্ত গুৱাহাটী ৰেলৱে ষ্টেচনত বোমাতংক থকাৰ এটা মেইল পাইছিলে তেওঁলোকে বাৰ্তা এটা পাইছিলে আৰু তাৰ পিছত যদি চাই তেতিয়াহ'লে তৎমুহূৰ্ততে গুৱাহাটী ৰেলৱে ষ্টেচনত এক ঘোৱা দোৱা আতংকময় পৰিৱেশে বিৰাজ কৰিছিলে আৰু দেখা গৈছিলে আৰক্ষী আৰু চিআৰপিএফ বা ৰেল আৰক্ষী তেওঁলোকে তন্নতন্নভাৱে সেই স্থানত ঘটনাস্থলীত মুহূৰ্ততে উপস্থিত হৈ তেওঁলোকে সকলো পৰীক্ষা নিৰীক্ষা কৰা পৰিলক্ষিত হৈছিলে এই ঘটনা আচলতে যদি চাই তেতিয়াহ'লে চাঞ্চল্য মাৰ মাজতে পুনৰ আন এটা মেইল আহিছিলে অচিনাক্ত ঠাইৰ পৰা আৰু সেই একেটা মেইলতে উল্লেখ কৰা হৈছিল যে গুৱাহাটী বিশ্ববিদ্যালয়কো বোমাৰে উৰুৱাই দিয়াৰ এটা ভাবুকি দিয়া হৈছিলে আৰু তেনেস্থলত যদি চাই তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয় যিহেতু শৈক্ষিক পৰিৱেশ তাত সকলো শিক্ষাৰ্থী তাত থাকে আৰু তেনেস্থলত দেখা গৈছিলে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টাকৈ স্থান তেওঁলোকে চিহ্নিত কৰিছিলে য'ত উপাচাৰ্যৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি আন 6টাকৈ স্থানত বোমাৰে তেওঁলোকে উৰুৱাই দিয়াৰ এটা ভাবুকি প্ৰদান কৰিছিলে সেই মেইলটোৰ পৰা আৰু তাৰ পিছতে আমি গম পাইছিলো যে মহানগৰ আৰক্ষীয়ে তেওঁলোকে ক্ষীপ্ৰতাৰে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাইছিলে আৰু মুহূৰ্ততে তেওঁলোকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থানত উপস্থিত হৈছিলে আৰু দেখা গৈছিলে এটা স্নিফাৰ ডগ সহিতে তেওঁলোকে তন্নভাৱে সকলো যি যাৱতীয় স্থান সেই স্থানসমূহ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰা পৰিলক্ষিত হৈছিলে এই মুহূৰ্তত যদি চাই তেতিয়াহ'লে কিছু সময় পূৰ্বে দুটাকৈ যি স্থান আমি ইতিমধ্যে উল্লেখ কৰিছো যে গুৱাহাটী ৰেলৱে ষ্টেচন আৰু তাৰ পিছত যদি চাই তেতিয়াহ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ 7টাকৈ স্থানত বোমাৰে উৰুৱাই দিয়াৰ এটা ভাবুকি প্ৰদান কৰা হৈছে অচিনাক্ত মেইল আহিছিলে মহানগৰ আৰক্ষীলৈ সেই মেইলৰ ভিত্তিতে ইতিমধ্যে মহানগৰ আৰক্ষীয়ে তেওঁলোকে বোমা বিশেষজ্ঞক লগত লৈ ইতিমধ্যে তন্নভাৱে সকলো দিশ তেওঁলোকে পৰ্যালোচনা কৰি আছে তেওঁলোকে তন্নভাৱে পৰীক্ষা নিৰীক্ষা চলাই আছে আৰু ইতিমধ্যে দেখিবলৈ পাইছে যে গুৱাহাটী ৰেলৱে ষ্টেচনত যিহেতু এক আতংকময় পৰিৱেশে বিৰাজ কৰিছিলে এক হোৱা দোৱাময় পৰিৱেশে বিৰাজ কৰিছিলে তেনেস্থলত ইতিমধ্যে তাত বোমা বিশেষজ্ঞৰ দল উপস্থিত হৈ তন্নভাৱে তেওঁলোকে সকলো যি পৰীক্ষা নিৰীক্ষা সেয়া তেওঁলোকে অনুসন্ধান চলাই আছে তাৰ সমান্তৰালভাৱে আমি জনাইছো যে গুৱাহাটী বিশ্ববিদ্যালয়তো দেখা গৈছিলে যে 7টাকৈ স্থান আমি পুনৰ উল্লেখ কৰিছো যে উপাচাৰ্যৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি আন 6টাকৈ স্থানত বোমাৰে তেওঁলোকে উৰুৱাই দিয়াৰ এটা ভাবুকি প্ৰদান কৰিছিলে মেইল যোগে আৰু এই ঘটনাৰ পিছতে যদি চাই তেতিয়াহ'লে মহানগৰ আৰক্ষীয়ে তেওঁলোকে সহজভাৱে এই দিশটো তেওঁলোকে লোৱা নাই আৰু ক্ষীপ্ৰভাৱে তেওঁলোকে সকলো দিশ পৰ্যালোচনা কৰি আছে আৰু পুংখানুপুংখভাৱে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাই এই মুহূৰ্তত বোমা বিশেষজ্ঞক লগত লৈ সকলো দিশ তেওঁলোকে পৰ্যালোচনা কৰি আছে আমি পুনৰ উল্লেখ কৰিছো যে কিছু সময় পূৰ্বে দুটা পৃথকে অহা মেইলত আচলতে যদি চাই তেতিয়াহ'লে গুৱাহাটী ৰেলৱে ষ্টেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ক বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে দুটা অচিনাক্ত মেইলৰ পৰা হয় বিকাশ শৰ্মা আপোনাক আমি আৰু এটা প্ৰশ্ন সুধিব খুজিম যে বিগত সময়ছোৱাত আৰক্ষীলৈ এনেকুৱা ধৰণৰ বহুতো মেইল আহিছিল যে চিটি চেণ্টাৰত বোমা স্থাপন কৰা হৈছে বা তেনেধৰণৰ বহু জেগাত গুৱাহাটীৰ মহানগৰীৰ বহু জেগাত বোমা স্থাপন কৰা হৈছে এতিয়া আমি আপোনাৰ পৰা জানিব খুজিম যে আৰক্ষীয়ে এনেধৰণৰ ইমেইল য'ৰ পৰা আহিছে সেই ইমেইলসমূহ সেই IP এড্ৰেছসমূহ ট্ৰেক কৰিব পাৰিছেনে সক্ষম হৈছেনে বিকাশ
হয়, এই মুহূৰ্তত আমি উল্লেখ কৰিছো যে মহানগৰ আৰক্ষীয়ে তেওঁলোকে এই দিশটো তেওঁলোকে খুব তন্নভাৱে তেওঁলোকে চাই আছে, তেওঁলোকে গুৰুত্ব সহকাৰে লৈছে। যিহেতু যদি চাই তেতিয়াহ'লে বিগত প্ৰায় 4 মাহ পূৰ্বে গুৱাহাটী মহানগৰীতো এনেকুৱা ধৰণৰ এটা ঘটনা সংঘটিত হৈছিলে। বিশেষকৈ চিটি চেণ্টাৰ, সদাব্যস্ত চিটি চেণ্টাৰতো বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছিলে। আৰু সেই ঘটনা যদি চাই তেতিয়াহ'লে আৰক্ষীয়ে সকলো দিশ তেওঁলোকে পুংখানুপুংখভাৱে তেওঁলোকে চাইছিলে। দেশৰ আগশাৰীৰ কেইবাটাও শ্বপিং মলত আচলতে সেই সময়ছোৱাত অচিনাক্ত যি মেইল আহিছিলে সেই স্থানৰ পৰা বোমাৰে উৰুৱাই দিয়া ভাবুকি এটা আহিছিলে। আৰু এই ঘটনা তেওঁলোকে মহানগৰ আৰক্ষীয়ে ক্ষীপ্ৰভাৱে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলাই আছিলে। কিন্তু অতি পৰিতাপৰ বিষয় যে আৰক্ষী এই পৰ্যন্ত সেই যি স্থানৰ পৰা অজ্ঞাত স্থানৰ পৰা মেইল আহিছিলে সেই স্থানৰ কোনো লোকক এই মুহূৰ্তত তেওঁলোকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। তাৰপিছত আজি যদি চাই তেতিয়াহ'লে আজিৰ অনুৰূপ ঘটনাটো এনেকুৱা হৈছে যে দুটাকৈ স্থানত যি গুৱাহাটী ৰেলৱে ষ্টেচন আৰু গুৱাহাটী বিশ্ববিদ্যালয়ত বোমা স্থাপন কৰাৰ কথা তেওঁলোকক অৱগত কৰা হৈছে। মেইল যোগে আৰক্ষীক উল্লেখ কৰিছে অচিনাক্ত ঠাইৰ পৰা। তেনেস্থলত অজ্ঞাত স্থানৰ পৰা কি কাৰণত কোনে এনেধৰণৰ প্ৰচাৰ তেওঁলোকে চলায় বা বোমাৰে উৰুৱাই দিয়া কি কাৰণত তেওঁলোকে প্ৰচেষ্টা চলায়, এই সকলো দিশ আচলতে মহানগৰ আৰক্ষীয়ে পুংখানুপুংখভাৱে তেওঁলোকে তদন্ত প্ৰক্ৰিয়া চলোৱাৰ পিছতহে গম পোৱা যাব যে তেওঁলোক প্ৰকৃত অৰ্থত কিমান সফল হ'ব চাইবাৰ অপৰাধীক তেওঁলোকে গ্ৰেপ্তাৰ কৰাৰ ক্ষেত্ৰত।